ছাত্ৰ ছাত্ৰীসকল, আমি ইয়াৰ আগৰ দুটা ভিডিঅ'ত দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ দ্বিতীয় খণ্ড ভূগোলৰ প্ৰথমটো পাঠ অৰ্থনীতি ভূগোল বিষয়বস্তু আৰু সম্পদৰ কথা আলোচনা কৰি আহিছোঁ। প্ৰথম ভিডিঅ'টোত আমি আলোচনা কৰিছিলোঁ অৰ্থনীতি ভূগোল কাক বোলে, অৰ্থনীতি ভূগোলৰ বিষয়বস্তু আৰু পৰিসৰ আলোচনা কৰিছিলোঁ। ইয়াৰ পিছৰ দ্বিতীয় ভিডিঅ'টোত আমি আলোচনা কৰিছিলোঁ সম্পদৰ কথা। সম্পদ কাক বোলে আমি ইতিমধ্যে সকলোৱে পাই গৈছোঁ যে সম্পদ কাক বোলে মানুহৰ জীৱনৰ প্ৰয়োজনীয় সকলোবিলাক বস্তুকেই সম্পদ বুলি কোৱা হয়। এইখিনি আমি আলোচনা কৰিছিলোঁ। সম্পদৰ বৈশিষ্ট্যসমূহ আমি আলোচনা কৰিছিলোঁ। সম্পদৰ গুণ, মানুহ সম্পদৰ লগত কি ধৰণে জড়িত হৈ আছে, সম্পদৰ প্ৰকাৰবিলাক, পৰিঘটনা বা প্ৰতিৰোধক কাক বোলে তাক আমি আলোচনা কৰিছিলোঁ। প্ৰতিৰোধকৰ উদাহৰণ আমি তোমালোকক কৈছিলোঁ। সম্পদ আৰু সম্পত্তিৰ কথা আলোচনা কৰিছিলোঁ। আমি কৈছিলোঁ যে সম্পদ আৰু সম্পত্তি দেখাত একে যদিও সম্পদ আৰু সম্পত্তিৰ কিছুমান পাৰ্থক্য আছে। তোমালোকক মই লিখি ল'ব কৈছিলোঁ এইখিনি কথা। সম্পদৰ শ্ৰেণী বিভাজন, নৱীকৰণযোগ্য অনৱীকৰণযোগ্য সম্পদ কাক বোলে, এইটো খুব গুৰুত্বপূৰ্ণ কথা। নৱীকৰণযোগ্য অনৱীকৰণযোগ্য সম্পদ তোমালোকে বহুত পাই আহিছা, আগতেই পাই আহিছা, আকৌ নতুনকৈ পাইছা। পৰীক্ষাত অতি ইম্পৰ্টেণ্ট এটা বস্তু পৰীক্ষাৰ কাৰণে। জীৱীয় অজীৱীয় সম্পদ আৰু একেবাৰে শেষত আলোচনা কৰিছিলোঁ আমি ব্যক্তিগত, জাতীয় আৰু আন্তৰ্জাতিক সম্পদৰ বিষয়ে। আশা কৰোঁ এইখিনি তোমালোকে বুজি পাইছিলা। আজি আমি আলোচনা কৰিম সম্পদ সংৰক্ষণ, অৰ্থ আৰু প্ৰয়োজনীয়তা। এতিয়া সম্পদ আমি কাক বোলে সকলোৱে গম পাইছোঁ। সম্পদৰ আমি যদি বিভিন্ন প্ৰকাৰবিলাক চাওঁ তেতিয়া আমি দেখিবলৈ পাম যে সম্পদৰ স্থায়িত্ব বা উপলব্ধ অনুসৰি সম্পদক দুটা ভাগ কৰা আছিল। এটা হ'ল নৱীকৰণযোগ্য সম্পদ আৰু এটা আছিল অনৱীকৰণযোগ্য সম্পদ। কিন্তু নৱীকৰণযোগ্য সম্পদ বা অনৱীকৰণযোগ্য সম্পদ কাক বোলে আমি পাই আহিছোঁ যেনে যিবিলাক সম্পদ এবাৰ ব্যৱহাৰ কৰাৰ পিছত পুনৰ তাক নৱীকৰণ কৰিব নোৱাৰি তাক অনৱীকৰণযোগ্য সম্পদ বোলে। আৰু নৱীকৰণযোগ্য সম্পদ কোনবিলাক? যিবিলাক সম্পদ আমি বাৰে বাৰে ব্যৱহাৰ কৰাৰ পিছতো শেষ হৈ নাযায় বা তাক পুনৰ নৱীকৰণ কৰাৰ এটা সুবিধা আছে, তাকে আমি কি বুলি কওঁ? নৱীকৰণযোগ্য সম্পদ বুলি কওঁ। গতিকে সম্পদ কিছুমান শেষ হৈ যায়, কিছুমান আমি পুনৰ নৱীকৰণ কৰিব পাৰোঁ। গতিকে আমি সম্পদবিলাক শেষ নোহোৱাকৈ আমাৰ ভৱিষ্যত প্ৰজন্মৰ যাতে পিছত অসুবিধা নহয় তাৰ কাৰণে আমাৰ অতি প্ৰয়োজনীয় এটা ব্যৱস্থা বা শব্দ বা এটা চিনাকি নাম হ'ল সম্পদ সংৰক্ষণ। আমি সম্পদ সংৰক্ষণ কৰিবই লাগিব। এতিয়া সম্পদ সংৰক্ষণ কাক বোলে, সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তা কি, বা সম্পদ সংৰক্ষণ আমি কি পদ্ধতি অৱলম্বন কৰি আমি কৰিব পাৰোঁ তাৰ বিষয়ে আমি ইয়াতে আলোচনা কৰোঁ। প্ৰথমতে আমি কৈছোঁ সম্পদ সংৰক্ষণনো কাক বোলে। সাধাৰণতে কোনো ধৰণৰ বিনাশ বা অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাৱ্যপূৰ্ণ ব্যৱহাৰ কৰা কাৰ্য তথা ধাৰণাকে সম্পদ সংৰক্ষণ বুলি কয়। এতিয়া সম্পদ সংৰক্ষণ কাক বোলে? কোনো ধৰণৰ বিনাশ বা অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাৱ্যপূৰ্ণ ব্যৱহাৰ যদি আমি কৰোঁ তাক কি বুলি কোৱা হয়? সম্পদ সংৰক্ষণ বুলি কোৱা হয়। হয়তো তোমালোকৰ মাজত এই মুহূৰ্তত ধাৰণা জাগি আছে সম্পদ আমি ব্যৱহাৰ নকৰিলে সম্পদ সংৰক্ষণ হ'ব নেকি? নহয়। সম্পদ যদি আমি ব্যৱহাৰ নকৰি পেলাই থৈ দিওঁ সেইটোক সম্পদ সংৰক্ষণ বুলি কোৱা নহয়। সম্পদক আমি ব্যৱহাৰ কৰিব লাগিব, কিন্তু উচিত মাত্ৰাত ব্যৱহাৰ কৰি তাৰ দ্বাৰা যাতে আমি ভৱিষ্যত প্ৰজন্মৰ বা আমি আমাৰ লগতে আমাৰ সকলোকে আমি এক উন্নয়নৰ দিশে আগবঢ়াই লৈ যাব পাৰোঁ তাকে কি বুলি কয়? সম্পদ সংৰক্ষণ বুলি কোৱা হয়। সম্পদ সংৰক্ষণৰ উদ্দেশ্য কি? পৰীক্ষাত আহিব পাৰে সম্পদ সংৰক্ষণৰ উদ্দেশ্য কি? এতিয়া সম্পদ সংৰক্ষণৰ উদ্দেশ্য হ'ল কি? আমি প্ৰকৃতিৰ পৰা যিবিলাক প্ৰয়োজনীয় বস্তু পাওঁ এই বস্তুবোৰ সম্পদবোৰ আহৰণ কৰি ব্যৱহাৰ কৰিব লাগে। এনেদৰে আহৰণ কৰি ব্যৱহাৰ কৰিব লাগে যাতে ইয়াৰ দ্বাৰা আমি আমাৰ ভৱিষ্যত প্ৰজন্ম, ইয়াৰ লগতে আমি আৰু আমাৰ ভৱিষ্যত প্ৰজন্ম বহু সময় ধৰি উপকৃত হৈ থাকে। এতিয়া চোৱা সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তা। সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তা বুলি কোৱাৰ লগে লগে মই সম্পদ সংৰক্ষণৰ ধাৰণা বুলি কোৱাৰ লগে লগে মই সম্পদৰ দুটা ভাগৰ কথা কৈছিলোঁ। স্থায়িত্ব অনুসৰি দুটা ভাগ, এটা হ'ল নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদ। তোমালোকৰ মনলৈ চাগে এতিয়া আহিছে যে নৱীকৰণযোগ্য সম্পদৰ সংৰক্ষণৰ কোনো প্ৰয়োজন নাই। তোমালোকৰ মনলৈ
নিশ্চয় আহিছে। নৱীকৰণযোগ্য যিহেতু নৱীকৰণযোগ্য সম্পদবিলাক পুনৰ নৱীকৰণ কৰিব পাৰি বা কেতিয়াও নিশেষ হৈ নাযায়, গতিকে ইয়াৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা নাই, তোমালোকৰ মনলৈ আহিছে। কিন্তু নহয়, নৱীকৰণযোগ্য সম্পদবিলাকো যদি আমি যধে মধে ব্যৱহাৰ কৰি থাকোঁ তেতিয়াহ'লে কি হৈ যাব, সেই সম্পদবিলাকো এটা সময়ত নোহোৱা হৈ যাব। উদাহৰণস্বৰূপে 2 নম্বৰটো চোৱা, আপুৰুগীয়া জৈৱিক সম্পদসমূহৰ বিলুপ্তিৰ পৰা হাত সাৰিবলৈ আমি সম্পদ সংৰক্ষণৰ প্ৰয়োজন। তোমালোকক মই এটা সৰু উদাহৰণ দিছোঁ, তোমালোকৰ এটা একে চিনাকি নাম ডাইন'ছৰ। ইয়াৰ আজিৰ পৰা বহু বছৰ আগতে পৃথিৱীত ডাইন'ছৰ আছিল, কিন্তু বৰ্তমানটো নাই, ডাইন'ছৰ নোহোৱা হৈ গ'ল। পৃথিৱীত এতিয়াও বিভিন্ন ধৰণৰ জীৱ জন্তু যিবিলাক জৈৱিক সম্পদ আছে, হাতী, বাঘ, গড়, ভালুক, ডলফিন, সিংহ, এই জৈৱিক সম্পদ, তাৰোপৰি যিবিলাক উদ্ভিদ আছে, উদ্ভিদবিলাক যেনে জৈৱিক সম্পদৰ ভিতৰতে পৰা উদ্ভিদবিলাক কিছুমান মূল্যৱান বিলুপ্তপ্ৰায় উদ্ভিদ, সৰ্পগণ্ডা, ছালকুঁৱৰী, কালমেঘ, অৰ্জুন, অগৰু, চিৰতা, জলফাই, শতমূল, শুকলতি, এইবিলাক গছ প্ৰায় নোহোৱা হৈ গৈছে। কিয় নোহোৱা হৈ গৈছে? কাৰণ আমি ইয়াক কি কৰিছোঁ, সংৰক্ষণ কৰা নাই। অৰ্থাৎ গছ এডাল কাটি আমি এডাল সৰ্পগন্ধা গছ কাটি পুনৰ সৰ্পগন্ধা গছ এডাল আমি ৰোৱাৰ কথা, ৰোপণ কৰাৰ কথা ভবা নাই। আৰু সেইকাৰণে কি হৈছে, আমাৰ সম্পদবিলাক যদিও উদ্ভিদ বা জীৱ জন্তু এইবিলাক নৱীকৰণযোগ্য সম্পদৰ ভিতৰত পৰে, তথাপি এই সম্পদবিলাক কি হৈছে, প্ৰায় নোহোৱা হৈ যাবলৈ ধৰিছে। 1 নম্বৰটো আছে সম্পদ সংৰক্ষণৰ প্ৰয়োজন। 2 নম্বৰটো বুজি পালা তোমালোকে নিশ্চয়। 1 নম্বৰ প্ৰয়োজনীয়তা কি, পাৰিৱেশিক ভাৰসাম্য ৰক্ষা কৰাৰ কাৰণে আমাক সম্পদ সংৰক্ষণ কৰাটো অতি প্ৰয়োজন। আজি যদি আমি জীৱ জন্তু যিবিলাক জৈৱ বৈচিত্ৰ্য আমি যদি যধে মধে ধ্বংস কৰি পেলাওঁ, তেতিয়াহ'লে কি হ'ব, এটা সময়ত পাৰিৱেশিক ভাৰসাম্যটো নোহোৱা হৈ যাব। আৰু তেতিয়া কি হ'ব, পৃথিৱীখন জীৱ জগতৰ কাৰণে অনুকূল হৈ নাথাকে। 3 নম্বৰটো চোৱা, ভয়াৱহ পাৰিপাৰ্শ্বিক সমস্যাৰ পৰা হাত সাৰিবলৈ আমি কি কৰিব লাগে, সম্পদ সংৰক্ষণ কৰিব লাগে। এতিয়া আমাৰ যদি চাওঁ, অনৱীকৰণযোগ্য সম্পদৰ ভিতৰত আমি যদি চাওঁ, কি পাম, প্ৰথমতে আমাৰ জীৱাশ্ম ইন্ধনবিলাক যেনে খনিজ তেল, কয়লা, এইবিলাক যদি আমি যধে মধে ব্যৱহাৰ কৰোঁ, বা আমাৰ আজিকালি আমি খেতি বহুত উৎপাদন কৰিবৰ কাৰণে, কৃষি উৎপাদনৰ কাৰণে বিভিন্ন ধৰণৰ ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্য এইবিলাক ব্যৱহাৰ কৰোঁ। আৰু ইয়াৰ ফলত কি হৈছে, আমাৰ পৰিৱেশ প্ৰদূষিত হৈছে। বায়ু, পানী, মাটি, এই সকলোবিলাক কি হৈছে, পৰিৱেশ প্ৰদূষিত হৈছে। আৰু এই পৰিৱেশ প্ৰদূষণৰ পৰা আমি হাত সাৰিবৰ কাৰণে কি কৰিব লাগিব, সম্পদ সংৰক্ষণ কৰাটো অতি প্ৰয়োজনীয়। আমি সকলোৱে জানো যে আমাৰ যি উন্নয়নটো কিহৰ পৰা হ'ব, মানৱ জাতিৰ যি উন্নয়ন আছে, উন্নয়নৰ ধাৰাটো দীঘলীয়া কৰিবৰ কাৰণে সম্পদ সংৰক্ষণৰ প্ৰয়োজন। মানুহৰ যি উন্নয়ন আছে, এই উন্নয়নটো গোটেই সম্পদৰ লগতে জড়িত। আমি মানৱ জাতি আজি যে সেই আদিম যুগৰ কথা ভাবা তুমি, আৰু বৰ্তমান কথা ভাবা যে আজিৰ পৰা 100 বছৰ আগত মানুহে এখন ঠাইৰ পৰা আন ঠাইলৈ কিবা এটা খবৰ দিব লাগিলে কি কৰিব লাগিছিল, তোমালোকে পাই আহিছা, যোগাযোগ ব্যৱস্থাত পাইছা, কি কৰিছিল, পাৰবাসীক চিঠি কাঠি দিছিল, নহ'লে ঘোঁৰাৰে পঠাইছিল ৰজা মহাৰজাবিলাকে। কিন্তু বৰ্তমান কি হৈছে, আমাৰ 1 ছেকেণ্ডো নালাগে, মোবাইলত মেছেজ দি দিলোঁ, ফোন কৰি দিলোঁ। ইমান দীঘলীয়া যে উন্নয়নৰ ধাৰাটো হৈছে, এই ধাৰাটো যদি আমি ৰক্ষা কৰিব লাগে, তেতিয়াহ'লে কি কৰিব লাগিব, আমি সম্পদ সংৰক্ষণ কৰিব লাগিব। আৰু সম্পদ সংৰক্ষণৰ আন এটা প্ৰয়োজনীয় কাৰণ হ'ল কি, মানৱ সভ্যতা যদি বৰ্তি থাকিব লাগে, তেতিয়াহ'লে কি কৰিব লাগিব, সম্পদ সংৰক্ষণ কৰিব লাগিব। আজি আমি যিদৰে সম্পদবিলাক ব্যৱহাৰ কৰি আছোঁ, আমাৰ সকলোৰে ভয় লাগে যে আজিৰ পৰা 50 বছৰ পিছত আমাৰ যি প্ৰজন্ম আহিব, সেই প্ৰজন্মখনক আমি কোনখন পৃথিৱী, কেনেকুৱা ধৰণৰ পৃথিৱী এখন দি থৈ যাম। এতিয়া তোমালোকৰ আজি পৃথিৱীতে কিমান সমস্যা। এতিয়া চোৱা, আজি জুনৰ মাহ পৰিল, কিন্তু বৰষুণ নাই। তাৰ কাৰণটো কি, আমি পৰিৱেশ ধ্বংস কৰাৰ ফলতে কি হৈছে, সম্পদবিলাক আমি ধ্বংস কৰাৰ ফলতেই আজি আমাৰ যি পৰিৱেশ, সেইটো ভয়ানক পৰিৱেশৰ আমি পাৰিপাৰ্শ্বিক সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। গতিকে মানৱ সভ্যতা যদি বৰ্তি থাকিব লাগে, তেতিয়াহ'লে সম্পদ সংৰক্ষণ কৰাটো অতি প্ৰয়োজনীয়। গতিকে মই 5টা পইণ্ট ক'লোঁ, তোমালোকে পইণ্টকেইটা লিখি ল'বা, সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তাসমূহ। এতিয়া সম্পদ সংৰক্ষণ বুলি কোৱাৰ লগে লগে সম্পদ সংৰক্ষণো তোমালোকৰ পৰীক্ষাত প্ৰায়ে আহে। সম্পদ সংৰক্ষণৰ লগত জড়িত থকা সংস্থাবোৰ আৰু ইয়াৰ ভূমিকাৰ বিষয়ে চমুকৈ আলোচনা কৰা।
ইয়াতে আমি আলোচনা কৰিম পৰিৱেশ সংৰক্ষণৰ লগত জড়িত থকা বিভিন্ন সংস্থাসমূহৰ কথা। এতিয়া আমি তোমালোকে সকলোৱে এটা নাম শুনি আছে ৰাষ্ট্ৰসংঘ। ৰাষ্ট্ৰসংঘৰ অন্তৰ্গত এটা পৰিৱেশ সংৰক্ষণ কৰা সংস্থা হ'ল আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সংৰক্ষণ সংস্থা, ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰ্ভেশ্যন অফ নেচাৰ, চমুকৈ IUCN। এইটো হ'ল ৰাষ্ট্ৰসংঘৰ অন্তৰ্গত এটা পৰিৱেশ সংৰক্ষণ সংস্থা। এই সংস্থাটো প্ৰতিষ্ঠা কৰিছিল সেই সময়ৰ ইউনেস্কো অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ শৈক্ষিক বিজ্ঞান আৰু সাংস্কৃতিক সংস্থাৰ প্ৰথমজন সঞ্চালক প্ৰধান জুলিয়ান হাক্সলে ফ্ৰান্সত 1948 চনত প্ৰতিষ্ঠা কৰিছিল। আৰু এই সংস্থাটোৰ মুখ্য উদ্দেশ্য আছিল বিশ্বৰ প্ৰাকৃতিক পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণ তথা জৈৱ বৈচিত্ৰ্য সম্পৰ্কে অধ্যয়ন, গৱেষণা আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা। এতিয়া তোমালোকে মন কৰিবা যে প্ৰথম সংস্থাটো কেতিয়া গঠন হৈছিল? 1948 চনত ৰাষ্ট্ৰসংঘৰ অন্তৰ্গত আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ আৰু পৰিৱেশ সংৰক্ষণ সংস্থা, চমুকৈ আমি কি বুলি জানো এই সংস্থাটোৰ নাম IUCN। কিমান চনত প্ৰতিষ্ঠা হৈছিল? 1948 চনত। কোনে প্ৰতিষ্ঠা কৰিছিল? জুলিয়ান হাক্সলে। ক'ত প্ৰতিষ্ঠা কৰিছিল? ফ্ৰান্সত। মনত ৰাখিবা এইখিনি। তোমালোকৰ পৰীক্ষাত চমুটোকা আহে, IUCNৰ বিষয়ে চমুটোকা লিখা আহে। ইয়াৰ উদ্দেশ্য হ'ল বিশ্বৰ প্ৰাকৃতিক পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণ তথা জৈৱ বৈচিত্ৰ্য সম্পৰ্কে অধ্যয়ন, গৱেষণা আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা। এতিয়া IUCNৰ নেতৃত্বতে বিশ্বৰ দুটা সংস্থা গঢ় লৈ উঠিছিল। সংস্থা দুটা হ'ল WWF ফৰ নেচাৰ, অৰ্থাৎ WWF কি বুজাইছে? ৱৰ্ল্ড ৱাইড ফাণ্ড ফৰ নেচাৰ, আৰু বিশ্ব নিৰীক্ষণ কেন্দ্ৰ, বিশ্ব সংৰক্ষণ নিৰীক্ষণ কেন্দ্ৰ, ৱৰ্ল্ড কনজাৰ্ভেশ্যন মনিটৰিং চেণ্টাৰ স্থাপন কৰা হৈছিল। আৰু এই সংস্থাবিলাকে কি কৰিছিল? পৰিৱেশ সংৰক্ষণৰ বাবে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কাম কৰিছিল। এতিয়া আমি আহোঁ ভাৰতবৰ্ষলৈ। ভাৰতবৰ্ষত বিভিন্ন ধৰণৰ সংস্থাবিলাকে কাম কৰি আছে। তাৰে ভিতৰত চৰকাৰীভাৱে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়, ভাৰত চৰকাৰৰ পৰিৱেশ, বন, জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয় নামেৰে এটা গঠন কৰা হৈছিল। আৰু এই সংস্থাটোৱে পৰিৱেশ বা প্ৰাকৃতিক সম্পদ আৰু পৰিৱেশ সুৰক্ষা সম্পৰ্কীয় এখন আইন প্ৰণয়ন কৰিছিল। তোমালোকে মনত ৰাখিবা যে ভাৰতবৰ্ষৰ চৰকাৰীভাৱে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন নামৰ এটা মন্ত্ৰালয় আছে, আৰু এই মন্ত্ৰালয়টোৱে কি কৰিছিল? প্ৰাকৃতিক সম্পদ আৰু পৰিৱেশ সুৰক্ষা সম্পৰ্কীয় এখন আইন প্ৰণয়ন কৰিছিল। ইয়াৰ পিছত আহে ভাৰতৰ বিভিন্ন ধৰণৰ সংস্থাবিলাক, বেচৰকাৰী সংস্থা আছে, যেনে বিজ্ঞান পৰিৱেশ কেন্দ্ৰ, গ্ৰীণপিছ ইণ্ডিয়া, ৱাইল্ড লাইফ ট্ৰাষ্ট অফ ইণ্ডিয়া, বা অসমৰ বিভিন্ন ধৰণৰ সংস্থা আছে, অসম বিজ্ঞান সমিতি, অৰণ্য। এই সকলোবিলাক সংস্থাই কি কৰিছে? ভাৰতবৰ্ষৰ বা অসমৰ পৰিৱেশ সুৰক্ষা, জৈৱ বৈচিত্ৰ্য এইবিলাকৰ লগত কাম কৰি আছে। আৰু 1986 চনত এই মন্ত্ৰালয়ে, পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে বন গৱেষণা আৰু শিক্ষা সংস্থা গঠন কৰিছিল। আৰু এই গোটেইবিলাক সংস্থাই ভাৰতবৰ্ষ তথা অসমৰ পৰিৱেশ সুৰক্ষা, জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আদিৰ বিষয়ে কাম কাজ কৰি আছে। আৰু এতিয়া তোমালোকৰ আৰু এটা জানিবলগীয়া কথা, তোমালোকৰ ভাৰতত তথা গোটেই সমগ্ৰ বিশ্বতেই বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় কিমান তাৰিখে পালন কৰা হয়? 5 জুন তাৰিখে। গতিকে আমি এইখিনি পালোঁ যে সম্পদ সংৰক্ষণত সংস্থাবিলাকৰ কোন সংস্থা জড়িত হৈ আছে আৰু সংস্থাবিলাকৰ ভূমিকাৰ বিষয়ে পৰীক্ষাত আহিলে তোমালোকে নিশ্চয় লিখিব পাৰিবা। আমি এইবাৰ আহিছোঁ পৰিৱেশ সংৰক্ষণৰ পদ্ধতিসমূহ। বিকল্প সম্পদৰ সন্ধান। আমি কোনো এটা বহুলভাৱে ব্যৱহৃত সম্পদ উৎপাদন চলি থকা সময়তে তাৰ বিকল্প সম্পদ আমি উদ্ঘাটন বা বিকল্প সম্পদৰ আমি ব্যৱহাৰ যাতে আমি কৰিব পাৰোঁ, তাৰ কাৰণে কি কৰিব লাগে? গৱেষণা চলাই থাকিব লাগে। যেনে
আমি কপাহৰ সূতাৰ পৰিৱৰ্তে আমি কি কৃত্ৰিম আহৰ ব্যৱহাৰ কৰিব পাৰোঁ। তেতিয়া কি কৰিব পাৰোঁ আমি কপাহী সূতাৰ ব্যৱহাৰ কমাব পাৰোঁ। বা আমি যদি অনবীকৰণযোগ্য সম্পদ যেনে কয়লা, খনিজ তেল এইবিলাকৰ ব্যৱহাৰৰ ঠাইত আমি যদি ছ'লাৰ ছিষ্টেমেৰে আমি কিছু কাম কৰিব পাৰোঁ নেকি, তাৰ ওপৰত যদি আমি গৱেষণা কৰোঁ বা তাৰ ব্যৱস্থা কৰি লওঁ, তেতিয়াহ'লে সম্পদ সংৰক্ষণ কৰা সম্ভৱ হৈ উঠিব। পুনৰাৱৰ্তন অভিযোজন আৰু নৱপ্ৰচলন। অধ্যয়ন আৰু গৱেষণাৰ জৰিয়তে প্ৰকৃতিৰ পৰা আহৰণ কৰা সম্পদৰ অৱস্থালৈ ৰূপান্তৰিত কৰিবলৈ আমি কি কৰিব লাগিব, অভিযোজন বা নৱযোজন প্ৰক্ৰিয়া প্ৰয়োগ কৰিব লাগিব। যেনে আমি ৰাসায়নিক সাৰ বা কীটনাশক দ্ৰব্যৰ পৰা মানুহৰ কি হয়, মানুহৰ গাতো বেমাৰ আজাৰ হয় আৰু মাটিটো কি হয়, এক বেয়া প্ৰভাৱ পৰে। তাৰ ৰোধ কৰিবৰ কাৰণে আমি কি কৰিব পাৰোঁ, জৈৱ সাৰ বা জৈৱ কীটনাশক দ্ৰব্য আমি ব্যৱহাৰ কৰিব পাৰোঁ। বৰ্জিত দ্ৰব্যৰ পৰিমাণ হ্ৰাস। আমি যদি বৰ্জিত যিবিলাক আমি সম্পদ ব্যৱহাৰ কৰোঁ, সেই সম্পদবিলাক যাতে আমি কমকৈ পেলাই দিওঁ, তাৰ আমি ব্যৱস্থা কৰিব পাৰোঁ। যেনে আমি সৰু উদাহৰণ এটা লৈছোঁ, আমি যেতিয়া ঘৰ এটা বনাওঁ বা ফাৰ্নিচাৰ বনাওঁ, যেতিয়া তাৰ পৰা আমি কি কাঠ ব্যৱহাৰ কৰোঁ, কাঠটো ক'ৰ পৰা পাওঁ, আমি গছৰ পৰা গছ কাটিব লাগিব। অৰ্থাৎ গছ কাটিলে কি হয়, আমি প্ৰাকৃতিক সম্পদ ব্যৱহাৰ কৰা হ'ব। যদি আমি তাৰ পেলনীয়া অংশটো, তাক বৰ্জন কৰা অংশটো আমি যদি যিমান পাৰোঁ সিমান কমাব পাৰোঁ, তেতিয়াহ'লে কি হ'ব পাৰি, সম্পদ সংৰক্ষণ কৰিব পাৰি। আমি শিক্ষা আৰু জ্ঞান আৰু শিক্ষাৰ সম্প্ৰসাৰণৰ জৰিয়তে কি কৰিব পাৰোঁ, সম্পদ সংৰক্ষণ কৰিব পাৰোঁ। অৰ্থাৎ মানুহৰ মাজত সচেতনতা বৃদ্ধি কৰি আমি কি কৰিব পাৰোঁ, সম্পদ সংৰক্ষণ কৰিব পাৰোঁ। পুনৰাৱৰ্তন, আমি পুনৰ ব্যৱহাৰৰ জৰিয়তে, অৰ্থাৎ কোনো এটা সম্পদ বা পুনৰ ব্যৱহাৰৰ জৰিয়তে কি কৰিব পাৰোঁ, আমি সম্পদ সংৰক্ষণ কৰিব পাৰোঁ। এতিয়া আমি এটা শব্দ পাই শুনো যে ৰিচাইকেলেবল, অৰ্থাৎ পুনৰ ব্যৱহাৰ কৰিব পাৰোঁ। ৰিচাইকেলেবল শব্দটো খুব ব্যৱহাৰ কৰা শব্দ। যেনে পলিথিন, আমি কিছুমান কেইদিনমান আগতে যে প্লাষ্টিক আইন এখন আনিছিলে, পলিথিন, কোনবিলাক পলিথিন আমি ব্যৱহাৰ কৰিব পাৰোঁ এতিয়া, যিবিলাক পলিথিন নেকি এবাৰ নহয় বহুবাৰ ব্যৱহাৰ কৰিব পাৰি, ৰিচাইকেলেবল, সেই পলিথিনবিলাক তেনেকুৱা কিছুমান পদ্ধতিৰ দ্বাৰা আমি সম্পদ সংৰক্ষণ কৰিব পাৰোঁ। সংৰক্ষণ সম্পৰ্কীয় আইন কাৰ্যকৰীকৰণৰ দ্বাৰা, অৰ্থাৎ আমি কিছুমান সম্পদ সংৰক্ষণৰ আইনৰ দ্বাৰাও আমি কি কৰিব পাৰোঁ, সম্পদ সংৰক্ষণ কৰিব পাৰোঁ। গতিকে এই পদ্ধতিবিলাকৰ দ্বাৰা আমি কি কৰিব পাৰোঁ, সম্পদ সংৰক্ষণ কৰিব পাৰোঁ। তোমালোকৰ এই পাঠটো ইয়াতেই শেষ হৈছে। ইয়াৰ পিছৰ ভিডিঅ'টোত আমি আলোচনা কৰিম HSLCৰ প্ৰিভিয়াছ কুৱেশ্যন, অৰ্থাৎ যেতিয়াৰ পৰা মেট্ৰিক পৰীক্ষাৰ কিছু বছৰৰ হৈ যোৱা প্ৰশ্ন আমি ইয়াৰ পিছৰ ভিডিঅ'টোত আলোচনা কৰিম। আশা কৰিম এই ভিডিঅ'কেইটাৰ পৰা তোমালোকে কিছু পৰিমাণে উপকৃত হ'বা। ঠিক আছে, ধন্যবাদ।